নমস্কাৰ সকলোকে স্বাগতম জনালো কেইজনমান ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে পলিটেকনিক এডমিশ্যন টেষ্ট যিটো পেট বুলি কোৱা হয় চমুকৈ সো সেইটোৰ ওপৰত আজি আমি ডিছকাছ কৰিম প্ৰথম কথা হৈছে এইটো তোমাৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে তোমাৰ এই পলিটেকনিক যিটো এডমিশ্যন টেষ্ট সেইটো কণ্ডাক্ট কৰে আৰু এই টেষ্টটো যদি তোমালোকে ক্লিয়াৰ কৰা দেন তোমালোকে অসমৰ যিকোনো পলিটেকনিকত এডমিশ্যন ল'ব পাৰিবা সো এই টেষ্টটোৰ তোমাৰ লাষ্ট ডেটটো অলৰেডি এক্সটেণ্ড কৰিলে আগতে লাষ্ট ডেট আছিলে তোমাৰ 30 জুন কিন্তু এতিয়া লাষ্ট ডেটটো এক্সটেণ্ড কৰিলে গতিকে এক্সটেনশ্যনৰ ডিটেইলছটো মই দিম আৰু ইয়াত কি ক'লে যে মই অকণমান তোমাৰ এডভাৰটাইজটো কৈ দিছোঁ কি কৈছে যে যিটো তোমাৰ অনলাইন এপ্লিকেশ্যন বিচাৰিছে ডিপ্ল'মা কোৰ্চ তুমি ইয়াত এই যদি তুমি পঢ়া তেতিয়া তুমি ডিপ্ল'মা কোৰ্চ পাবা ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক্স অফ আছাম অসমৰ বহুতখিনি গভৰ্ণমেণ্ট পলিটেকনিক আছে সেইখিনিত পাবা নিউলি বহুত খুলিছেও এণ্ড পলিটেকনিক আউটছাইড আছাম কিছুমান আউটছাইড আছাম পলিটেকনিকো আছে এগেইনষ্ট দ্য চিট এলটেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান পলিটেকনিকত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চিট থাকে চ' সেইখিনিতো এডমিশ্যন তোমালোকে ল'ব পাৰা এণ্ড আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰ চ' এইখিনিত তুমি এডমিশ্যন ল'ব পাৰা যিসকলে এপ্লাই কৰিছে সকলোৱে কথাটো গমেই পোৱা গতিকে মই বিশেষ ডিটেইলছত নাযাওঁ আৰু ইয়াৰ এণ্ট্ৰিৰ কিছুমান কোৱালিফিকেশ্যন দিছে মেট্ৰিকত তোমালোকে 40% এভাৰেজ পাব লাগিব মেথমেটিক্স এণ্ড ছায়েন্স এইটো তোমাৰ কম্পালচৰি ছাবজেক্টেই হয় দেন যদি তুমি জেনেৰেল কেণ্ডিডেট হোৱা যদি তুমি চিডুল কাষ্ট হোৱা তেতিয়া 35% পাব লাগিব আৰু যদি তুমি চিডুল ট্ৰাইব OST হয় 33% অনলি মেথমেটিক্স এণ্ড ছায়েন্সৰ মাৰ্কছ ইয়াত কেলকুলেট কৰা হয় চ' মেক্সিমাম এজ আৰু মিনিমাম এজ এটা দিছে তোমাৰ জেনেৰেল OBC কাৰণে 20 years 6 months মানে 31/12/2021 মানে এইটো বছৰৰ ডিচেম্বৰ 12 তাৰিখৰ ভিতৰলৈকে তোমালোকৰ 20 বছৰ ছমাহ মেক্সিমাম তাতকৈ বেছি হ'ব নোৱাৰিব বয়সটো এণ্ড দেন চিডুল কাষ্ট এণ্ড চিডুল ট্ৰাইবৰ কাৰণে 23 years 6 months হ'ব লাগিব তোমাৰ 2021 ডিচেম্বৰৰ লাষ্টলৈকে দ্য ইনষ্টিটিউট আউটছাইড দ্য আছাম এগেইনষ্ট দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিখিনি এলট কৰিব তাৰ আপাৰ লিমিট 20 বছৰ ছমাহ দিছে এজন 31/12/2021 গতিকে একেকেইটা হেৰিয়ে হয় ক্ৰাইটেৰিয়া হয় কিন্তু এইটো তোমাৰ সকলোৰে কাৰণে এপ্লিকেবল হ'ব চ' ইয়াত তুমি DTA আছামত এপ্লাই কৰিব লাগিব অনলাইন এপ্লিকেশ্যনটো পেট 2021 বুলি কোৱা হয় প্ৰতি বছৰে এইটো কণ্ডাক্ট কৰে 20 মে'ৰ পৰা ষ্টাৰ্ট হৈ আছে এইটো আৰু এতিয়া 30 জুনলৈকে লাষ্ট ডেট দিছিলে যিহেতু ক'ভিডৰ পৰিস্থিতি আছিলে বহুত ষ্টুডেণ্ট এপ্লাই কৰিব পৰা নাছিলে গতিকে সেইটো তেওঁলোকে এক্সটেণ্ড কৰিলে আৰু মই এক্সটেনশ্যনৰ ন'টিছখন এই ভিডিঅ'ৰ লগতে দি দিম তোমালোকক তাৰপিছত কি ক'লে তোমালোকে 500 চাৰ্জ ল'ব তোমাৰ এপ্লিকেশ্যন তোমাৰ কৰিব লাগিব যিসকলে এপ্লাই কৰিলা তেওঁলোকে হয়তো গম পোৱাই আৰু যদি কোনোবাই এপ্লাই কৰা নাই এতিয়াও ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰা এইখিনি ইম্পৰ্টেণ্ট ডেটছ দিছে সেইখিনিলৈ নাযাওঁ মই মেইনলি এক্সাম ৰিলেটেড তোমাৰ কেনেকুৱা কুৱেশ্যনছ আছে সেইখিনিৰ ওপৰত অলপ ডিছকাছ কৰিবলৈ আহিছোঁ তোমাৰ মেথমেটিক্স আৰু ছায়েন্স দুটা ছাবজেক্টৰ ওপৰতে পৰীক্ষাটো হ'ব 100 মাৰ্কছৰ ফুল মাৰ্কছ হ'ব চ' মই দুটা কথা তোমালোকক ছাজেষ্ট কৰোঁ প্ৰথম কথা হৈছে যদি তোমালোকে পলিটেকনিকত এডমিশ্যন ল'ব বিচাৰিছা ভাল কথা তোমালোকে দিব পাৰা আৰু এইটোত পলিটেকনিক পঢ়ি পেলাই তাৰপিছত তোমালোকে ডিপ্ল'মা পাবা তাৰপৰা ইচ্ছা কৰিলে তোমালোকে লেটাৰেল এণ্ট্ৰি কৰি তোমালোকে ইঞ্জিনিয়াৰিঙতো এডমিশ্যন ল'ব পাৰা গতিকে সেইটো এটা ভাল স্ক'প হয় আৰু এই ক্ষেত্ৰত মই ছাজেষ্ট কৰোঁ যদি পঢ়া আৰু যদি কোনোবাই পঢ়িব বিচৰা নাই পলিটেকনিক তোমাৰ কিন্তু তথাপিতো এটা কথা তোমালোকে কৰিব পাৰা যিহেতু তোমাৰ এটা মাল্টিপল চইচ কুৱেশ্যন গভৰ্ণমেণ্ট এক্সাম এটা গভৰ্ণমেণ্টে কণ্ডাক্ট কৰিব যিটো তোমাৰ ক্লাছ 10 পাছ ষ্টুডেণ্টে দিব পাৰে গতিকে ইচ্ছা কৰিলে তোমালোকে এইটো কাৰণে অলপ ট্ৰাই কৰিব পাৰা আৰু এইখিনি কিন্তু ইনফৰ্মেশ্যন দিছে সেইখিনিলৈ মই নাযাওঁ চ' এতিয়া আহা আমি অলপমান যিটো এক্সটেনশ্যন ন'টিছ হয় সেইখন চাই লওঁ এক্সটেণ্ড কৰিলে আপ টু 20 জুলাই মানে 20 জুলাইলৈকে তুমি এপ্লাই কৰিব পাৰা ডেট অফ এডমিশ্যন টেষ্ট সেইটো তোমাৰ এক্সটেণ্ড কৰি দিলে সেইটো 22 আগষ্ট কৰিছে 2021 মানে জুলাই যিটো আছিলে সেইটো তোমাৰ 22 আগষ্টতে পৰীক্ষাটো হ'ব বুলি ক'লে 2021 যদি এইটো তোমাৰ তেওঁলোকে টেণ্টেটিভলি ৰাখিছে হয়তো চেঞ্জো হ'ব পাৰে লেটাৰ হেৰি দিব এডমিট কাৰ্ডৰ ডিটেইলছ গম পাবা কিন্তু 20 জুলাইলৈকে তোমালোকৰ হাতত এতিয়াও ধৰা 15 দিন সময় আছে যদি ইচ্ছা কৰে কোনোবাই এপ্লাই কৰিব পাৰা তোমালোকৰ যিটো চিলেবাছ দিছিলে মেথছ আৰু ছায়েন্স ইয়াত বেলেগ কোনো কথা নাই গতিকে মেথছ আৰু ছায়েন্সৰে কুৱেশ্যন আহিব চ' আমি এতিয়া মেথছ আৰু ছায়েন্সৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে সেইখিনি চাম প্ৰথম কথা হৈছে তোমাৰ ৱেবছাইটত তেওঁলোকে কোনো চিলেবাছটো মেনশ্যন কৰি দিয়া নাই যে এইখিনি কুৱেশ্যন আহিব যিহেতু তেওঁলোকে 10 পাছ কেণ্ডিডেটৰ কাৰণে পৰীক্ষাটো পাতিব গতিকে তোমালোকে অলৰেডি 10 পাছ কৰিছে তোমালোকে দিব পাৰিবা আৰু হাই ছেকেণ্ডেৰী পাছ ষ্টুডেণ্টটো দিব পাৰিবা যদি তেওঁলোকৰ এজ লিমিটটো সেইটো হেৰিজত ভিতৰত থাকে এতিয়া কথাটো হ'ল তেওঁলোকৰ কুৱেশ্যন পেপাৰখিনি অলম'ষ্ট ক্লাছ 10 বেছডে হ'ব ত' তাৰ মাজতো কেতিয়াবা হয়তো দুই এটা বেছি আহিব পাৰে গতিকে মোৰ ওচৰত 2019 এখন পেপাৰ আছে সেই পেপাৰখন আমি আজি অলপমান ডিছকাছ কৰিম
কেনেকুৱা পাৰ্টৰ পৰা কুৱেশ্যন আহিছে তো তোমালোকে সেইটো হিচাপে নিজৰ একৰ্ডিং টু দিছ পেপাৰ তোমালোকে নিজৰ যিখিনি পঢ়া শুনা ষ্টাডি কৰি আছা যিসকলে তো তেওঁলোকে আগবাঢ়িব পাৰা গতিকে এইখিনি OMR বেষ্ট হ'ব এইখিনি কেনেকৈ কি কৰিব লাগে ইনষ্ট্ৰাকশ্যন চাবা আৰু যিসকল ষ্টুডেণ্টক এখন পেপাৰৰ প্ৰয়োজন আছে মোক ক'বা মই পাৰ্চনেলি হোৱাটছআপ কৰি দি দিম এতিয়া কথাটো হৈছে মেথমেটিক্স পাৰ্টটো তেওঁলোকে লৈছে প্ৰথমতে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এনেকৈ আহে চ' ফাৰ্ষ্ট পাৰ্ট 1 মেথমেটিক্স আছে চ' আৰম্ভণিত ট্ৰিগন'মেট্ৰি কুৱেশ্যন আছে নেক্সট আকৌ ট্ৰিগন'মেট্ৰি মই জাষ্ট কুৱেশ্যনৰ পেটাৰ্ণ তোমাৰ যিটো কোনটো চেপ্টাৰৰ পৰা কোনটো পাৰ্টৰ পৰা আহিছে সেইখিনি কৈ যাম তোমালোকে বাকীখিনি নিজে ডিচিশ্যনটো ল'বা যে আমি কেনেকৈ ষ্টাডি কৰিম দেন এইটো ট্ৰিগন'মেট্ৰি হয় নেক্সট আমি এইখিনি ট্ৰিগন'মেট্ৰিত আহি আছে দেন নেচাৰেল নাম্বাৰ ছিৰিজৰ পৰা কুৱেশ্যন আহিছে প্ৰথম যিখিনি তোমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে দেন আকৌ তোমাৰ এইটো ট্ৰিগন'মেট্ৰি কুৱেশ্যন আহিলে দেন অলছ' ট্ৰিগন'মেট্ৰি তাৰ পৰা এইটো আহিছে তোমাৰ যিটো তোমাৰ লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ যে দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ সেইখিনি তোমাৰ ইকুৱেশ্যনত পুট কৰিলে ওলাব সেইটো ক্লাছ 10 ষ্টুডেণ্ট পাৰিবা কোঅৰ্ডিনেট জামেট্ৰি কুৱেশ্যন আহিছে তোমালোকৰ সেই কোঅৰ্ডিনেট জামেট্ৰি কুৱেশ্যনখিনি অলপ চাবা স্থানাংক জামেট্ৰি যিটো অসমীয়াত কয় সেইখিনি কুৱেশ্যন কৰিবা গ্ৰাফত আঁকি কৰিবা তেতিয়া এনচাৰটো ভাল হ'ব দেন কোঅৰ্ডিনেট জামেট্ৰি এইখিনি এটা কথা মই যিকেইটা চেপ্টাৰৰ নাম কৈ যাম সেইখিনি তোমালোকে কিন্তু পঢ়িবা দেন আকৌ কোঅৰ্ডিনেট জামেট্ৰি তাৰপিছত তোমাৰ এইটো এটা দিছে পলিনমিয়েল কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কুৱেশ্যন পলিনমিয়েল আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় একচুৱেলি ৰৈখিক পলিনমিয়েলৰ কুৱেশ্যন হয় এইটো চেপ্টাৰটো তোমালোকৰ থাৰ্ড নে ফ'ৰ্থ চেপ্টাৰত আছে সেইখিনি চাবা দেন কুৱেশ্যনটো দিছে তোমাৰ চাৰ্কল চেপ্টাৰৰ এটা বৃত্ত চেপ্টাৰ সেইটো তোমালোকক মই পঢ়াইছোঁ আগতে দেন আকৌ চাৰ্কুলাৰ কুৱেশ্যন আহিছে সেইটো চাৰ্কুলাৰ কুৱেশ্যন দেন তোমাৰ এইটো ছাৰ্ফেচ এৰিয়া এইটো তোমাৰ স্পেয়াৰৰ যিটো তোমাৰ পৃষ্ঠকালী আয়তন আমি পঢ়িছিলোঁ সেইটো চেপ্টাৰৰ হয় দেন ছেইম পৃষ্ঠকালী আয়তন চেপ্টাৰৰ ছাৰ্ফেচ এৰিয়া ভলিউম যিটো চেপ্টাৰ আছিলে তাৰপিছত আহিছে তোমাৰ এইটো ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন যিটো বাৰংবাৰটা ষ্টেটিষ্টিক্স চেপ্টাৰৰ দেন তোমাৰ ছেইম ষ্টেটিষ্টিক্স আহিছে এইটো মিন অফ দ্য 10 প্ৰাইম নাম্বাৰ সেইখিনি মিন মিডিয়ান মুড কৰিছা বহুলক গড় আমি মধ্যমা এইখিনি পঢ়িছোঁ দেন প্ৰবেবিলিটি সম্ভাৱিতাৰ কুৱেশ্যন আহিছে সেইখিনি চাবা দেন এইটো অলছ' 23 নাম্বাৰটো প্ৰবেবিলিটি সম্ভাৱিতাৰ কুৱেশ্যন তাৰপিছত প্ৰবেবিলিটি কুৱেশ্যন কিন্তু বহুত থাকে এক্সামত সেইটো মন কৰিবা দেন HCF LCM সেইখিনি কুৱেশ্যন আমি কৰিছোঁ সংখ্যা দুটা লসাগু গসাগু ইকুৱেল হ'লে কি হয় এনেকুৱা টাইপৰ কুৱেশ্যন কৰিয়ে আছোঁ বহুত দুটা সংখ্যাৰ পূৰণফল লসাগু গসাগুৰ পূৰণফল দেন ডিফাৰেঞ্চ বিটুইন জিৰ'জ অফ এ পলিনমিয়েল বহুপদৰ শূন্য সেইটোৰ ওপৰত 3-4টা ভিডিঅ' আছে সেইখিনি চাবা পৰিমেয় অপৰিমেয় নাম্বাৰ ছিষ্টেম ফাৰ্ষ্টতে আমি পঢ়াইছোঁ তোমালোকক দেন এইটো তোমাৰ কি দিছে ফাৰ্ষ্টতে 3.27 বাৰ এইটো তোমাৰ কি ফাৰ্ষ্ট চেপ্টাৰৰ পৰা কুৱেশ্যন হয় যে পৰিমেয় অপৰিমেয় যিটো পৌনঃপুনিক দশমিকৰ এনেকুৱা টাইপৰ এটা কুৱেশ্যন হয় সেইখিনি কুৱেশ্যন কৰিবা তোমালোকে দেন সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন সেইখিনি কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিলোঁ সমান্তৰ প্ৰগতি আৰু তাৰ APGP সেইখিনি ছিৰিজটো কেনেকৈ কি হয় সেইখিনি কুৱেশ্যন দেন আকৌ HCF LCM লসাগু গসাগুৰ কুৱেশ্যন ক্লাছ 10ত পাইছা সাম অফ দ্য ডিজিট এইটো তোমাৰ ছেইম ইকুৱেশ্যনৰ কুৱেশ্যন এইটো পাৰিবা ভেলু অফ √6 এই কুৱেশ্যনটো তোমালোকে এইটো ইকুৱেশ্যনতে পৰিব যদি এইটো কুৱেশ্যন নোৱাৰা কোনোবাই মোক ক'বা মই ছল্ভ কৰি দিম দেন ভেলু অফ C এইটো তোমাৰ সমীকৰণৰ কুৱেশ্যন হয় এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ এইটো কৰিবা নাম্বাৰ অফ বৃত্তৰ এইটো হেৰি হয় তোমাৰ কুৱেশ্যন হয় বৃত্তৰ বিন্দুলৈ টেনজেণ্টৰ সংখ্যা মই এইখিনি এটা কৈ দিছোঁ বৃত্তলৈ তোমাৰ এটা বিন্দুৰ পৰা দুডাল স্পৰ্শক যদি টানে দুডাল স্পৰ্শকৰ দৈৰ্ঘ্যটো সমান হ'ব দেন x = 1 ইজ এ কমন ৰুট অফ দ্য ইকুৱেশ্যন এইটো তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সাধাৰণ মূল থাকিলে কি হয় আলফা বিটালৈ আমি যিটো কৰিলোঁ ছাইড অফ দ্য টু চিমিলাৰ ট্ৰাইংগলছ ত্ৰিভুজৰ চেপ্টাৰ বহুত ষ্টুডেণ্টে কৰিছা দেন এগেইন ট্ৰিগন'মেট্ৰি আহিছে গতিকে চোৱা মই মেথছত যিকেইটা চেপ্টাৰৰ নাম ক'লোঁ ভিডিঅ'টো তোমালোকে যদি ভালকৈ চাইছা সেইকেইটা চেপ্টাৰ তোমালোকে পঢ়িবা চ' আমি যাম ফিজিক্সৰ পাৰ্টটোত প্ৰথমটো ফিজিক্সৰ পৰা দাপোন চেপ্টাৰ দিছে ফাৰ্ষ্টতে সমান্তৰাল প্লেন এইটো আমি পোহৰ প্ৰতিফলন প্ৰতিসৰণ বিদ্যুৎ চুম্বকীয় আবেশ বিদ্যুৎ চুম্বকীয় ক্ৰিয়া ছেকেণ্ড কুৱেশ্যনটো আছে দেন টু লাইনছ আৰ পেৰেলেল ৱাইৰিং সমান্তৰালভাৱে থাকিলে বিদ্যুৎ পাবা কি হয় সমান্তৰাল সজ্জা আৰু তোমাৰ এটা আছিলে ছিৰিজ আৰু পেৰেলেল কানেকশ্যনৰ সেই যিটো কুৱেশ্যন আছিলে সেইটো কুৱেশ্যনৰ পৰা আহিব দেন প্ৰাইম চ'ৰ্চ অফ এনাৰ্জি চেপ্টাৰটো পঢ়িছে আমি এনাৰ্জিৰ শক্তিৰ লাষ্টৰ ফালে যিটো কুৱেশ্যন আছিলে বৈদ্যুতিক আহিলা এটা বিদ্যুৎ প্ৰবাহ জুখিবৰ কাৰণে এইটো কুৱেশ্যন ছেইম বিদ্যুৎ চেপ্টাৰৰ কমাৰ্চিয়েল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি ছেইম বিদ্যুৎ চেপ্টাৰৰ পৰা আহিছে ফিজিক্সৰ পাৰ্টখিনি যিখিনি তোমাৰ ক্লাছ 10ত আছে তাৰ পৰাই দিছে বিদ্যুৎ উৎপাদন কৰোঁতে ব্যৱহাৰ হোৱা সঁজুলি হিউমেন আই এইটো কুৱেশ্যন হিউমেন আইৰ পৰা আহিছে চ' কুৱেশ্যনখিনি যদি তোমালোকে এনালাইচিছ কৰা MCQ কুৱেশ্যনৰ ৰিলেটেড যদি তোমালোকে নিজে আৰু শিকিব বিচাৰিছা এই এক্সামটো যদি দিয়া তোমালোকৰ কাৰণে কিন্তু বহুত ক্ষেত্ৰত ভাল
দেন তোমালোকে পিছত পঢ়া বা নপঢ়া সেইখিনি কথা মই নাযাওঁ, কাৰণ সকলোৰে এইম বেলেগ থাকে, নিজৰ কেৰিয়াৰলৈ বেলেগ সকলোৰে মানে ইচ্ছা থাকে। কিন্তু মই তোমালোকক কৈছোঁ যে এটা MCQ ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ এটা MCQ এক্সাম দিবলৈ হ'লে তোমালোকে এইটো জাষ্ট ট্ৰাই কৰিব পাৰা। ৱায়াৰ অফ এ গিভেন মেটেৰিয়েল হেভিং লেন্থ L, এইটো আমি কৰিছোঁৱেই, কিতাপত এনেকুৱা এক্সাম্পল দিয়াই আছে। ইটো যদি সিটো তোমাৰ লেন্থডাল যদি আমুকৰ এৰি হয় 1/L হয়, সেইটো আমি কৰিছোঁ পষ্টছেটৰ কুৱেশ্যন। বিদ্যুৎ চুম্বকীয় আৱেশ কুৱেশ্যনটোৱে দি দিছে। SI ইউনিট অফ লেন্স, সেইটো আমি কৰিলোঁ, তোমালোকে জানাই লেন্সৰ কুৱেশ্যন পাৰ্টটো। বগা পোহৰক ইয়াৰ উৎপাদনৰ ৰঙৰ, যিটো আমি পোহৰ যে প্ৰিজমৰ মাজেৰে বিচ্ছুৰিত বৰ্ণালী সৃষ্টি কৰিছিলোঁ, সেইটো কুৱেশ্যন হয়। দেন লক্ষ্যবস্তু দাপোনৰ প্ৰতিবিম্ব উত্তল অৱতল দাপোন কনকেভ লেনৰ কুৱেশ্যনছ হয়। দেন জৈৱিক ভৰ লাষ্টৰ ফালৰ চেপ্টাৰৰ কুৱেশ্যন। পোহৰৰ এইটো কুৱেশ্যন তোমালোকে কৰিছা, পোহৰৰ গতিপথ ক্ষুদ্ৰ বস্তু কেনেকৈ যায় সেইখিনি আমি কৰিছোঁ। গোলকীয় দাপোন, চ' গোটেই কুৱেশ্যনখিনি ক্লাছ 10 বেছ, খালি তোমালোকে এইকেইটা চেপ্টাৰ পূৰা ভালকৈ পঢ়া। আৰু যদি কিবা কুৱেশ্যন নোৱাৰা, আৰু যদি পাৰ্টিকুলাৰ আৰু তোমালোকক স্পেচিফিককৈ লাগে এই চেপ্টাৰকেইটা ডিছকাশ্যনৰ ওপৰত অনলি ফৰ দিছ এক্সাম, সেইটো ক'বা, মই যদি সময় পাওঁ বনাই দিম। দেন এইখিনি তোমাৰ এমাউণ্ট অফ ৱৰ্ক, কেনেকৈ কাম কৰিব লাগে, ৱৰ্ক এনাৰ্জি এটা পাৱাৰ, যিটো আমি এটা ইকুৱেশ্যন আছিলে সেইখিনিৰ পৰা। মায়'পিয়া চকুৰ কুৱেশ্যন হয় এইটো। 2 এম্পিয়াৰৰ কি সেইটো তোমালোকে জানা। মেগনিফিকেশ্যন, যিটো তোমাৰ বিবৰ্ধন বুলি কোৱা হয়, অসমত দিয়াই আছে অসমীয়াত। চ' মেগনিফিকেশ্যনৰ ওপৰত কুৱেশ্যন থাকে। পোহৰৰ ৰশ্মি এডালৰ পৰা আনডাললৈ সঞ্চাৰিত হ'লে গতিপথৰ অপৰিৱৰ্তিত থাকে, সেইটো আমি তোমালোকে কৰিছা। আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কেতিয়া ঘটে, টোটেল ইণ্টাৰেল ৰিফ্লেকশ্যন বুলি কোৱা হয়, এইটো ইম্পৰ্টেণ্ট টপিক হয়। ইন ফিউচাৰ যদি তোমালোকে ছায়েন্স লোৱা, এইটোৰ ওপৰত বহুত কুৱেশ্যন বা বহুত ডিছকাশ্যন পাবা। দেন হিউমেন আই 63 নম্বৰ কুৱেশ্যন, হিউমেন আইৰ বিষয়ে আমি ক'লোৱেই। দেন ফ্ৰী ইলেক্ট্ৰন ইন এ মেটেল, ধাতুত থকা মুক্ত ইলেক্ট্ৰনবোৰ কি হয়, সেইটো একদম আৰম্ভণিতে তোমাৰ ফিজিক্সৰ চেপ্টাৰটোৰ আৰম্ভণিতে থাকে। বাল্বটোৰ তোমাৰ যদি ৱাট ছুইটছ অন 40 ছেকেণ্ড এণ্ড কনজিউম 2400 জুল ইলেক্ট্ৰিকেল এনাৰ্জি, সেইটো তোমাৰ এনাৰ্জিৰ কুৱেশ্যন হয়। ৰুট আৰ আৰু এনটা ৰোধৰ সমান্তৰাল সজ্জা ক'লোৱে। গেলভেনোমিটাৰৰ কুৱেশ্যন আমি কৰিছোঁ ক্লাছ 10ত। ৰুট কি হয়, ৰেজিষ্টেঞ্চ কি হয়, সেইখিনি আমি কৰিছোঁ অলৰেডি। চ' মই টপিকখিনিয়ে কৈ গৈছোঁ, তোমালোকে পঢ়িব লাগিব নিজে, আৰু এই কুৱেশ্যনবোৰ ল'বা, আৰু বেলেগ নেটত চাৰ্চ কৰিবা, আৰু পাবা তোমালোকে কুৱেশ্যন পেপাৰ। কিছুমান পাৰ্টিকুলাৰ বুকো পায় কুৱেশ্যন পেপাৰৰ। উত্তল লেন্স অৱতল লেন্সৰ কুৱেশ্যন। পূৰ্ণ প্ৰতিফলন দেখিবলৈ হ'লে আমি সমতল দাপোনৰ ন্যূনতম দৈৰ্ঘ্য কিমান হ'ব। চ' এইখিনি হৈছে ফিজিক্সৰ কুৱেশ্যন। কেমেষ্ট্ৰি পাৰ্টত যাওঁ। ফাৰ্ষ্টতে এলকিনবোৰৰ সাধাৰণ সংকেত কি, কাৰ্বন চেপ্টাৰৰ কুৱেশ্যন হয় এইটো। দেন ক্লৰিনৰ উষ্ণতাত ক্লৰিনে সংপৃক্ত খাদ্য কাৰ্বন, ছেইম চেপ্টাৰ। আয়নীয় যৌগ কি হয়, আৰু তোমাৰ আয়নিক কম্পাউণ্ড আৰু ক্ষাৰকীয়, সেইখিনি আমি পঢ়িছোঁৱেই। কিং অফ এ অ'টছ ইন এবচেঞ্চ অফ এয়াৰ, বায়ু অবিহনে আকৰিকৰ পৰা কেনেকৈ আমি সংপৃক্ত আকৰ সেইখিনি উলিয়াওঁ, সেইটো পঢ়িছোঁ। ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰা গেছ, সেইখিনি আমি কৰিছোঁ। কৰ্পূৰৰ পৰা নিমখলৈ পৃথক কৰা পদ্ধতিটো, যিটো তোমাৰ কি পদ্ধতিত আমি পঢ়িছোঁ গোটেইকেইটা আমি তোমালোকে চাবা। পাতন, বৰ্ণলেখন, উদ্ধপতন, স্ফটিকৰণ, ক্ৰিষ্টেলাইজেশ্যন, ডিষ্টিলাইজেশ্যন, সেইখিনি পঢ়িছোঁ আমি। চ' এমালগাম থকা বাধ্যতামূলক মৌলটো কি, সেইটো চাবা। গেলভেনাইজেশ্যনৰ বা যিটো 10টা লেপন অসমীয়াত কোৱা হয়, তাৰ লোড মামৰে নধৰিবলৈ লোৱা ধাতুবিধ কি হয়, আমি অলৰেডি কিতাপত আছে। সাধাৰণ উষ্ণতাত কোনটো তৰল ধাতু, সেইখিনিও কিতাপত পাবা। সংপৃক্ত যৌগ কোনবোৰ, সেইখিনি আছে, আমি অলৰেডি গোটেইখিনি চেপ্টাৰ আৰম্ভণিতে পঢ়িছোঁ। সোণ দ্ৰৱীভূত কৰিবলৈ কোনটো ল'ব পাৰি, একদম তোমাৰ আৰম্ভণি ছেকেণ্ড চেপ্টাৰত আছে সেইখিনি। মেগনেছিয়াম ফিটা জ্বলালে কি হয়, এইটো ক্লাছ 10ৰ সকলো ষ্টুডেণ্টে পঢ়িছা। সকলো যৌগসমূহৰ প্ৰয়োজনীয় মৌল আছে। চ' এইখিনিও এটা কুৱেশ্যন হয়। মৌল তোমাৰ পিৰিয়ডিক টেবুলৰ কুৱেশ্যন হয় এইটো। দেন ছেইম নেক্সট কুৱেশ্যনটো আছে কি, এ মৌল যোগ হ'লে A2O3, চ' এইখিনিও এটা কুৱেশ্যন হয় KNO3। চ' মই তোমালোকক জাষ্ট টপিকখিনি কৈছোঁ। মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলৰ ওপৰততো কুৱেশ্যন থাকিবই, তোমালোকে পঢ়িবই লাগিব পিৰিয়ডিক টেবুলটো। দেন আকৌ বিক্ৰিয়া দিছে ৰিয়েকশ্যন, ফাৰ্ষ্টৰ কুৱেশ্যন হয় এইটো, সমতুল কৰিব দিব পাৰে। এইটো সমতুল কোনটো শুদ্ধ এইটো দিছে, সমতুল কৰা কুৱেশ্যনো থাকে। কনচেপ্ট অফ ষ্টেচনাৰী অৰবিট গিভেন বাই স্থিতিশীল কক্ষপথত ধাৰণাৰ প্ৰৱৰ্তক। চ' এইটো চাবা তোমালোকে, যদি নোৱাৰা নেটত মাৰিবা এনচাৰটো পাবা। ভৌতিক পৰিৱৰ্তন ফিজিকেল চেঞ্জ কোনটো হয়, ড্ৰাই আইচ কি হয়, ইলেক্ট্ৰলাইচিছ কৰিছোঁ আমি, বিদ্যুৎ বিশ্লেষণ অসমীয়াত ক'ব গ'লে। কুঁৱলী কি হয়, কোনটো মৌলই ইলেক্ট্ৰন সহজে এৰিব, চ' এইখিনি কুৱেশ্যন কৰিবা। চ' এইখিনি গোটেইখিনি অলমষ্ট আমি ক্লাছ 10ত পঢ়াৰ কুৱেশ্যনেই হয়, জাষ্ট তাৰ মাজতে কিছুমান স্পেচিফিক কুৱেশ্যন ওলাই দিছে। কম্বিশ্যন কি আছে, প্ৰাকৃতিক গেছৰ দহন, সেইখিনি এটা কুৱেশ্যন হয়। পৰ্যাবৃত্ত তালিকা, এচিড ফ্ৰম অৰেঞ্জ এণ্ড ষ্টেইনলেছ ষ্টীল, আৰু এইটো তোমাৰ
কাৰ্বনৰ অৱৰোপ কাৰ্বন চেপ্টাৰ এতিয়া কথাটো হ'ল গোটেই কুৱেশ্যন পেপাৰখন মই এতিয়াহে চাইছোঁ কুৱেশ্যনখিনি কেনেকুৱা কুৱেশ্যন আহে তোমালোকক বুজাবৰ কাৰণে চ' ডিছকাশ্যন কৰি মই এটা বস্তুৱে পালোঁ মেথামেটিক্স আৰু ফিজিক্সৰ পাৰ্টটো মোটামুটি সম্পূৰ্ণৰূপে তোমালোকৰ কিতাপৰ পৰা আহে কিন্তু কেমেষ্ট্ৰি পাৰ্টটোত কেইটামান কুৱেশ্যন মই পাইছোঁ যিখিনি কুৱেশ্যন মই তোমালোকক ক'ম যদি তোমালোকে বিচাৰা মই জাষ্ট আজি চিলেবাছটো ক'বলৈহে আহিছোঁ কুৱেশ্যন এনচাৰখিনিৰ কাৰণে অহা নাই চ' কিছুমান পাৰ্ট কেমেষ্ট্ৰি চেপ্টাৰটো তোমাৰ অলপমান ক্লাছ 10ৰ বাহিৰত আছে চ' সেই কথাখিনি তোমালোকে চাব লাগিব বিশেষকৈ কিছুমান জিকে টাইপ কুৱেশ্যন আছে ছাপ'জ সেইখিনি তোমাৰ অকণমান ক্লাছ 10ৰ বাহিৰৰ কুৱেশ্যন হয় গতিকে সেইখিনি তোমালোকে কনচেনট্ৰেট কৰিবা আৰু মেইনলি মেথছ ফিজিক্স আৰু কেমেষ্ট্ৰি এই তিনিটা তোমাৰ ক্লাছ 10ৰ যোনখন বুক আছে সম্পূৰ্ণৰূপে তোমালোকে পঢ়া বায়'লজিটো পঢ়িব নালাগে এইটো এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি তোমালোকে এক্সামত এপিয়াৰ হোৱা আৰু যদি আৰু কিবা কুৱেশ্যনছ থাকে ক'বা এইখিনি কুৱেশ্যন যদি কিবা এনচাৰ পোৱা নাই সেইখিনিও ক'বা মই স্পেচিফিককৈ কৰি দিম গতিকে যিসকলে এইটো এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছা তেওঁলোকলৈ মই শুভেচ্ছা জনালোঁ যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰা আৰু কাইণ্ডলি যিসকলে ভিডিঅ'টো শেষলৈকে চাইছা শ্বেয়াৰ কৰিবা চ' আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ